মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। বহুতো ছাত্ৰ-ছাত্ৰীয়ে কমেন্ট কৰি সুধি আছিল যে নৱম শ্ৰেণীৰ অসমীয়াৰ কি ৰচনা চাম বা কমন ৰচনা দিব লাগে। মেট্ৰিক পৰীক্ষাটো মই 6খন ৰচনা দিছিলো, তাৰ পৰা 2খন কমন আহিছিল। সেই ভিডিঅটো আপলোড কৰা আছে, যদি সেই বিচৰা তোমালোকে চাব পৰা। গতিকে নৱম শ্ৰেণীৰো মই প্ৰায় 6খন বা 7খন দিম, তাৰ পৰা তোমালোকৰ কমন আহিবই। গতিকে কি চাব লাগিব তোমালোকে চোৱা। তোমালোকে চাবা 1 নম্বৰ দিছো তোমাৰ জীৱনৰ লক্ষ্য, এখন চাবা, বহুত ইম্পৰ্টেন্ট। মই 5খন বা 6খন দিম, ঠিক আছে, তাৰ পৰা তোমালোকৰ কমন আহিব। তোমাৰ জীৱনৰ লক্ষ্য এখন চাবা। তাৰ পিছত তোমাৰ প্ৰিয় সাহিত্যিক, অকল যে তোমালোকে নৱম শ্ৰেণীৰ কাৰণে চাব লাগিব তেনেকুৱা নহয়, 10ম শ্ৰেণীত অৰ্থাৎ ক্লাছ 10তো এইখিনিয়ে চালে হৈ যাব। তোমাৰ প্ৰিয় সাহিত্যিক চাবা। 3 নম্বৰ দিছো তোমাৰ প্ৰিয় গ্ৰন্থ, ঠিক আছে, এই তিনিখন চাবা। এতিয়া 4 নম্বৰখন চোৱা। নেক্সট 4 নম্বৰ দিছো অসমৰ বানপানীৰ বিষয়ে চাবা, ঠিক আছে। 6খন বা 5খন কিহৰ কাৰণে দিম, কাৰণ বহুকেইখন ডিষ্ট্ৰিক্টৰ বেলেগ বেলেগ কুৱেশ্যন পেপাৰ থাকিব, তেতিয়াহে তোমালোকে 6খন মান চালেহে কমন আহিব, ঠিক আছে। এতিয়া নেক্সট 5 নম্বৰখন চোৱা। তোমালোকে বাতৰি কাকত চাই যাবা, অসমীয়া ৰচনা বাতৰি কাকত, এইখনো বহুত ইম্পৰ্টেণ্ট হয়। আৰু এই ৰচনাসমূহৰ কোনোবাখন ৰচনা যদি তোমালোকক লাগে, অৰ্থাৎ PDF লাগে, তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলত জইন কৰি ল'বলৈ নাপাহৰিবা। তাত ইয়াৰ PDF সমূহ দি থোৱা আছে, বা হোৱাটছআপত মেছেজ কৰি সুধিলেও PDF-টো মই তোমালোকক দি দিম, ঠিক আছে। 5 নম্বৰ দিলোঁ বাতৰি কাকত। নেক্সট 6 নম্বৰ দিলোঁ তোমালোকক অসমৰ কুটিৰ শিল্পৰ বিষয়ে এখন ৰচনা চাবা, ঠিক আছে। আৰু 7 নম্বৰ আৰু এখন দিওঁ, এইখনো চাই যাব পৰা, চন্দ্ৰয়ান 3ৰ বিষয়ে, ঠিক আছে, এইখন চাই যাবা। গতিকে 7খন দিলোঁ। প্ৰথমখন দিলোঁ তোমাৰ জীৱনৰ লক্ষ্য, 2 নম্বৰখন দিলোঁ তোমাৰ প্ৰিয় সাহিত্যিক, 3 নম্বৰ দিলোঁ তোমাৰ প্ৰিয় গ্ৰন্থ, 4 নম্বৰ দিলোঁ অসমৰ বানপানী, 5 নম্বৰ দিলোঁ বাতৰি কাকত, আৰু 6 নম্বৰ দিলোঁ অসমৰ কুটিৰ শিল্প, 7 নম্বৰ দিলোঁ চন্দ্ৰযান 3। এইখন চালেই হ'ব, এইখনৰ পৰা তোমালোকৰ এখন হ'লেও কমন আহিবই, ঠিক আছে। আৰু ইংৰাজী কি চাব লাগিব মই ভিডিঅ' আপলোড কৰি দিম, তোমালোকে চাবলৈ নাপাহৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা।